কিছুমান দলীয় মই জুবিন আমিও জুবিন এইবিলাক কৈ লাভ নাই জুবিন এজনেই অসমৰ জুবিন এজনেই হ'ব আমি কেতিয়াও জুবিন হ'ব নোৱাৰো জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ ক্ষেত্ৰত যদি আজি এমাহ লাগে এটা জাষ্টিছ পাওঁতে সাধাৰণ জনতাৰ জাষ্টিছ পাওঁতে কিমান দিন লাগিব সেইটো সকলোৱে বুজি পাইছে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতাতকৈ আমাৰ নৰ্থ ইষ্টত নাপাতিলে কিয় ই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত যি মানে এটা ব্যৱসায় কৰি আছে সেই ব্যৱসায়টো অতি সোনকালে বন্ধ হ'ব লাগে আৰু যি তেওঁ লুণ্ঠন কৰিলে SIT তদন্তত ওলাব আগতীয়াকৈ তেওঁৰ ওপৰত ইডিৰো চাৰ্চ কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে যি ছবি আপুনি দেখিছে সেই ছবি ময়ো দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে এই বস্তুটো স্পষ্টকৈ ক'ব লাগে ৰাইজৰ আগত তেওঁ কি কথা পাতিছিলে বা পবিত্ৰ মাৰ্ঘেৰিটাই যি কথা পাতিছিলে সেই কথাবোৰ ৰাইজৰ আগত ক'ব লাগে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে গোটেই অসমবাসী যুদ্ধ দেখি মনোৰে সামাজিক মাধ্যমত যুদ্ধ কৰি আছে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো 2.2 মিলিয়ন পাৰ হৈ গৈছে আপোনালোকে চাই আছে এয়াৰটেল লাইভ 24/7 আৰু মই ৰফিকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লৈ বিষয়টো লৈ আহিছোঁ আৰু আজি আমি আমন্ত্ৰণ কৰিছোঁ হিউমেন ৰাইটছৰ এণ্টি কৰাপশ্যন আৰু যুৱ নেতা বিতুপন ডেকা যুৱনেতা বিতুপন ডেকা আমাৰ সৈতে উপস্থিত আছে বিতুপন ডেকা এয়াৰটেল লাইভ 24/7 পৰা আপোনাক স্বাগতম জনাইছোঁ যিহেতু এতিয়া জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ অকল অসম নহয় ভাৰত নহয় গোটেই বিশ্বই এতিয়া তেওঁৰ দুখত ম্ৰিয়মান হৈ আছে কালি এমাহ হ'ল কিন্তু এতিয়ালৈ যেন কোনো আমি ন্যায়ৰ তেওঁৰ আশা দেখা পোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক আজি এমাহ সম্পূৰ্ণ হ'ল জুবিন গাৰ্গৰ যি ঘটনা হ'ল 19 ছেপ্টেম্বৰ তাৰিখে আচলতে হৈছিল কি সেই 19 ছেপ্টেম্বৰৰ দিনা সেই ৰহস্যৰ যিটো উৎঘাটন এতিয়ালৈকে আমি অসমবাসীয়ে আগ্ৰহেৰে চাই আছো কি ৰহস্যৰ উৎঘাটনটো অতি সোনকালে হওক আৰু দোষীয়ে শাস্তি পাওক 19 ছেপ্টেম্বৰত যিসকল ব্যক্তি ইয়ৎখনত আছিলে সেই সকলোবোৰ তদন্তৰ আওতাত আহিছে যদিও সকলোবোৰ বস্তু এতিয়াও ভালদৰে অহা নাই তো এই সকলোবোৰ বস্তু অতি সোনকালে আহক আৰু জুবিন গাৰ্গৰ যি ন্যায় আছে সেই ন্যায়টো অতি সোনকালে পাওঁ বুলি আমি আশা প্ৰকাশ কৰোঁ কিন্তু এতিয়াতো যেন ইয়াৰ এটা বেলেগ ৰূপ গৈছে এতিয়া বিজেপিয়ে কৈছে আমি জুবিন এনেকুৱা এটা ধৰণৰ তেওঁলোকে এতিয়া দিল্লীতো যিহেতু তেওঁলোকৰ চৰকাৰ অসমতো তেওঁলোকৰ চৰকাৰ এতিয়া তেওঁলোকে কাক দিয়াই বিচাৰিব এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক কিছুমান দলীয় মই জুবিন আমিও জুবিন এইবিলাক কৈ লাভ নাই জুবিন এজনেই অসমৰ জুবিন এজনেই হ'ব আমি কেতিয়াও জুবিন হ'ব নোৱাৰো আমি হয়তো তেওঁৰ যি কাৰ্য আছে যিখিনি তেওঁ কৰি থৈ গৈছে অসমবাসীৰ কাৰণে সেইখিনিৰ খালি 1% হে আমি কৰিব পাৰোঁ জুবিন এজনেই হয় আৰু জুবিনৰ দৰে কোনো ব্যক্তি নিশ্চয় নোলাব এতিয়া মই যদি আপোনাক কওঁ সেই কুলাংগাৰ যিটো মানে ৰক্ষকে ভক্ষক বুলি ক'লেও ভুল কৰা নহ'ব যি ছাৰ দৰে আছিলে যাক বিশ্বাস কৰিছিল সিদ্ধাৰ্থ শৰ্মা আজি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক জানিছিল যে জুইৰ পৰা বা পানীৰ পৰা আঁতৰাই ৰাখিবলৈ আজি সিদ্ধাৰ্থ শৰ্মাৰ কাৰণেই যেন জুবিন গাৰ্গক আমি হেৰুৱাব লগা হৈছোঁ আৰু সেই শ্যামকানু মহন্তৰ লগত শ্যামকানু মহন্ত যিটো ফেষ্টিভেল মহন্ত বুলি ইতিমধ্যে সকলোৱে কৈছে আজি এই দুজনৰ কাৰণে আমি হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে আৰু তাকে লৈ এতিয়া সৰ্বত্ৰে গোটেই এটা প্ৰতিবাদৰ এটা স্থল হৈ আছে সেই ক্ষেত্ৰত আপুনি কি ক'ব চাওক জুবিন গাৰ্গে যিটো মানে বেমাৰত ভুগি আছিলে সেই বেমাৰত ডক্তৰে আগতীয়াকৈ কৈছে যে জুইৰ পৰা পানীৰ পৰা তেওঁক দূৰত ৰাখিব লাগে সেইখিনি কথা তাৰ জুবিন গাৰ্গ দেৱৰ মেনেজাৰজনে জনা পিছতো কিয় তেওঁক যাব দিলে সেই কথাটো SITয়ে অতি সোনকালে মানে তেওঁক প্ৰেছাৰ দি ওলাব লাগে আৰু শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতাতকৈ আমাৰ নৰ্থ ইষ্টত নাপাতিলে কিয় তেওঁ যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত যি মানে এটা ব্যৱসায় কৰি আছে সেই ব্যৱসায়টো অতি সোনকালে বন্ধ হ'ব লাগে আৰু যি তেওঁ লুণ্ঠন কৰিলে SIT তদন্তত ওলাব আগতীয়াকৈ তেওঁৰ ওপৰত ইডিৰো চাৰ্চ কৰি আছে তো এই সকলোবোৰ বস্তু অতি সোনকালে যাতে আজি এমাহ হৈ গ'ল কাইলৈ 2 মাহ যাতে নহয়
এই কেইদিনৰ ভিতৰতে তেওঁ যাতে এটা উচিত শাস্তি পায় সেই উচিত শাস্তিটো সকলো অসমবাসী আগ্ৰহেৰে বাট চাই আছে কিন্তু যেন তেওঁক এক পক্ষই যেন কোনোবাই যেন তেওঁক ৰক্ষণাবেক্ষণ দিছে তেনেকুৱা লগা নাইনে শ্যামকানু মহন্তক যেন কোনোবা এটাই যেন ৰক্ষণাবেক্ষণ দিছে তাৰ কাৰণে যেন এই তদন্ত যেন এক লেহেমীয়া গতিত গৈছে আপুনি তেনেকুৱা অমান পোৱা নাইনে তেনেকুৱা এটা উমান পোৱা যায় কাৰণ আজি জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ ক্ষেত্ৰত যদি আজি এমাহ লাগে এটা জাষ্টিচ পাওঁতে সাধাৰণ জনতাৰ জাষ্টিচ পাওঁতে কিমান দিন লাগিব সেইটো সকলোৱে বুজি পাইছে নিশ্চয় আমি হিউমেন ৰাইটছ এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন প্ৰথমজন সংস্থা হয় যিটো সংস্থাই ফাৰ্ষ্ট ডে শ্যামকানু মহন্তৰ ওপৰত হাতীগাঁওস্থিত থানাত এজাহাৰ দাখিল কৰিছিল তো শ্যামকানু মহন্তক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে তেওঁ যদি সঁচাকৈ দোষী সেই আদালতৰ ন্যায়ৰ পক্ষত যাই কিনে সততা আৰু নিষ্ঠা যিটো আমি কওঁ পানী নৰসৰকা সেই ন্যায় প্ৰদান কৰিব লাগে এতিয়া ছবিয়ে কিন্তু মিছা কথা নকয় এতিয়া কিছুমান সামাজিক মাধ্যমতে বা কিবা আমি এতিয়া ছবি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে যেতিয়া দিল্লীত গৈছিলে যেতিয়া জুবিন গাৰ্গৰ মৃতদেহটো আনিবলৈ গৈছিলে সেইখিনি সময়ত আমি এতিয়া ছবিবোৰ এতিয়া স্পষ্টভাৱে ওলাইছে ছবিয়ে মিছা কথা নকয় যিহেতু সঞ্জীৱন গাৰ্গ বা তেনেকুৱা আৰু বহুত ছবি হয়তো ডিলিট কৰি দিয়া বুলি কৈছে সঞ্জীৱন গাৰ্গৰ লগত যেন তেওঁক কিবা মানে তেওঁক কিবা পৰামৰ্শ দি আছে কিন্তু সেইখিনি সময়ত সঞ্জীৱন গাৰ্গক ছিংগাপুৰৰ পৰা আহিছিল দিল্লীত লগ পাইছিলে এয়া আচলতে এইটো হ'ব লাগিছিল নেকি কাৰণ তেওঁলোক দুখী হয় দুখী এজনক তেওঁলোকে পবিত্ৰ মাৰ্ঘেৰিটা যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত একেখন আমি এতিয়া ছবিয়ে কেতিয়াও মিছা কথা নকয় সেই ছবিসমূহ এতিয়া সামাজিক মাধ্যমত প্ৰকাশ পাইছে আপুনি কি ক'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যে ছবি আপুনি দেখিছে সেই ছবি ময়ো দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে এই বস্তুটো স্পষ্টকৈ ক'ব লাগে ৰাইজৰ আগত কি তেওঁ কি কথা পাতিছিলে বা পবিত্ৰ মাৰ্ঘেৰিটাই যি কথা পাতিছিলে সেই কথাবোৰ ৰাইজৰ আগত ক'ব লাগে বাকী কি ভিতৰুৱা কথা পাতিছিলে সেইটো আমি নাজানো যিহেতু যিটো বস্তু নাজানো সেইটো বিষয়ত মই মন্তব্য নকৰাওঁ যদি সঁচাকেই তেওঁলোক দোষী মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দোষী প্ৰদান কৰি কিনে শাস্তি প্ৰদান কৰিব লাগে হয় আৰু যিহেতু জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি ক'বই নালাগে জুবিন গাৰ্গৰ প্ৰতি মানে বাহিৰে ৰাস্তাত যিটো বেনাৰ লিখিছে জুবিন গাৰ্গক ন্যায় দিয়ক আচলতে সেইটো হ'বই নালাগিছিল জুবিন গাৰ্গ এজন এতিয়া ভগৱান বুলি আখ্যা দিছে তেওঁক এতিয়া ৱৰ্ল্ড কিং বুলি আখ্যা দিছে আপোনাৰ হামিং কিং বুলি গুগলে তেওঁক স্বীকৃতি দিছে তাৰপিছত জুবিন গাৰ্গক ন্যায় দিয়ক বুলি আচলতে ক'বই নালাগে এইটো অতি লাজৰ কথা আপুনি কি ক'ব সেই কথা চাওক এইটো দুৰ্ভাগ্যজনক কথা অসমবাসীৰ কাৰণে আজি এমাহ পাৰ হ'ল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে গোটেই অসমবাসী যুদ্ধ দেখি মনোৰে সামাজিক মাধ্যমত যুদ্ধ কৰি আছে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো 2.2 মিলিয়ন পাৰ হৈ গৈছে মানে সকলোৱে বিচাৰি আছে কি জুবিন গাৰ্গদেৱে ন্যায় পাওক ন্যায় মানে এইটো অৰ্থ হ'ল কি জুবিন গাৰ্গৰ সেই 19 ছেপ্টেম্বৰ তাৰিখে কি হৈছিলে একচুৱেলি সেই ৰহস্যটো উদ্ঘাটন হওক তো অতি সোনকালে SIT-য়ে তদন্ত আগবঢ়াই কিনে ক্ষিপ্ৰতাৰে দোষীক শাস্তি প্ৰদান কৰক নহ'লে অসমবাসীয়ে দুখ পাব এই বস্তুটোত আৰু যিমানে দেৰি হৈ যাব সিমানেই যেন উত্তপ্ত হৈ গৈ থাকিব যিমানে বস্তুবোৰ লেহেমীয়া হ'ব সিমানে তদন্তটো মানে উত্তপ্ত হ'ব আৰু বস্তুটো নোহোৱা হৈ যাব তেনেকে আন্দোলন নোহোৱা হৈ গ'ল ঠিক তেনেকে সেইটো যাতে নহয় এতিয়া যিটো বাক্সাত যিটো ঘটনা সংঘটিত হ'ল এতিয়া মই যদি কওঁ যে যেতিয়া জুবিন গাৰ্গক দিল্লীৰ পৰা তেওঁৰ যেতিয়া মৃতদেহটো অনা হৈছিলে তেতিয়া আপোনাৰ বিমানবন্দৰৰ পৰা কাহিলীপাৰাত আহোঁতে যিমান লাখ লাখ অগণন ভিৰ হৈছিলে মানে হিয়াৰ আমঠুগৰাকী কিন্তু তাতে একো ধৰণৰ কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহ'ল কিন্তু সেইদিনা বাক্সাত মাত্ৰ 100 শতাধিক মানুহৰ মাজত ইমান ডাঙৰ এটা সন্ত্ৰাস হ'ল এইটো কিহৰ কাৰণে হ'ল ইয়াত কিবা তৃতীয় শক্তি জড়িত আছে নেকি চাওক
তৃতীয় শক্তি জড়িত আছে নেকি সেইটো আইনৰ কাম, সেইটো আইনে ওলাব। যদি তৃতীয় শক্তি জড়িত আছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব, কাৰণ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি হিংসা কৰিব নোৱাৰো। হিংসাৰ ঊৰ্ধত গৈ মানে হিংসা নকৰি কিনে ন্যায় পথেৰেহে আমি জাষ্টিছটো পাব লাগিব। হিংসা নিশ্চয় হোৱা নাছিলে। হিংসা কেতিয়া হৈছিলে? তাত থকা সেই গীতাৰ্থ শৰ্মা যিগৰাকী এডিশ্যনেল এছ পি, তেওঁ প্ৰথমে বৰ্বৰতা, তেওঁৰ ক্ষমতাৰ বৰ্বৰতা তেওঁ প্ৰথমে লাঠি চালনা কৰিছিল। তেতিয়া সেই ক্ষোভত ক্ষোভিত হৈ থকা জনতাই মানে কি হয়, যেতিয়া বৰলৰ বাঁহত যেতিয়া আপুনি বৰলে একো নকৰে, যেতিয়া বৰলৰ বাঁহত যেতিয়া আপুনি এটা শিল নিক্ষেপ কৰিব তেতিয়া বৰলবোৰে আক্ৰমণ কৰিব আপোনাক। ঠিক তেনেকৈ তেওঁ প্ৰথমে তেওঁলোকক লাঠি চালনা কৰিছিল আৰু তাৰ পিছতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু ইয়াৰ যথোচিত মানে সেইটো গীতাৰ্থ শৰ্মাদেৱৰ কাৰণে হৈছিলে নে কি কয়? সেইটোৱে হয়। গীতাৰ্থ দেৱ শৰ্মাই যিসকল ৰাইজ আছিলে সেই ৰাইজসকলক তেওঁ বুজাব চেষ্টা কৰিব লাগিছিলে। তেওঁলোকক বুজাই কিনে মিলা প্ৰীতি দি কিনে পঠাই দিব লাগিছিলে। লাঠি চাৰ্জ কেতিয়াও কৰিব নালাগে, কাৰণ সকলোবোৰ মানুহ এতিয়া দুখত, আৱেগিক সকলো দিশত মানে তেওঁলোকে দিশহাৰা হৈ আছে। তেওঁলোকে খালি এটাই বিচাৰি কৰিছে নেকি ন্যায় কেতিয়া পাব, কাৰণ বস্তুবোৰ যেতিয়া লেহেমীয়া হৈ যাই থাকিব তেওঁ সকলোবোৰ মানুহৰ মনবিলাকো সিমানে উদণ্ড মানে এটা আগবাঢ়ি যায়। সেই পুলিচসকলেও বা আইনে সকলোবোৰ বস্তু চাব লাগে আৰু বস্তুবোৰ যাতে ভালদৰে বুজাই পিনেহে মানুহক শান্ত কৰাব লাগে। লাঠি চাৰ্জ কৰাটো কোনো যুক্তিৰ কথা নহয়। কিন্তু তাতে আৰু এটা কথা, তাতে মানে কি হৈছে আকৌ যেন মানুহখিনিক, কাৰণ এতিয়া চাওক প্ৰথম কথা হৈছে বিজেপি এটা হিন্দু মুছলিম লৈ এটা যিহেতু অতদিনে মানে কি হৈছে এটা মানুহৰ মাজত হেৰি আনি দিছিলে, মানে কমিউনেল যিটো কয় মানে সাম্প্ৰদায়িকতাৰ এটা হেৰি খাটি দিছিলে। আৰু সেইটো জুবিন গাৰ্গে দেখুৱাই থৈ গ'ল। আৰু জুবিন গাৰ্গে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, নহয় জানো? আৰু সেইবাবে জুবিন গাৰ্গৰ মৃত্যুত সকলো কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, কি বুদ্ধ সকলোৱে একত্ৰিত হৈছিল। আৰু সেই জুবিন গাৰ্গে সেইখিনি কৰি থৈ গৈছে। আজি সেই ভাৱটো নাই, কিন্তু আজি হিন্দু মুছলিম সকলো সমান হৈ গৈছে। আজি সোণাপুৰত যিমান আহিছে, যিমান অনুৰাগী এতিয়াও ভিৰ হৈ আছে, তাত কিন্তু হিন্দু মুছলমান বুলি কোনো নাই, কেৱল অনুৰাগী। আমি জুবিনৰ প্ৰতি অনুৰাগী। গতিকে এইটো এটা কাৰণ হ'ব পাৰে নেকি? এতিয়া ধৰক এৰেষ্ট কৰিছে বা কিবা কৰিছে, মুছলিমসকলকে এৰেষ্ট কৰিছে, এতিয়া হয়তো এটা মানে এইটো এটা ষড়যন্ত্ৰ নেকি যে এনেকুৱা হ'লে হয়তো আকৌ উত্তপ্ত হ'ব, আকৌ এই পৰিস্থিতিটো তেনেকুৱা কৰিব বিচাৰিছিল নেকি? কিন্তু মই তেনেকুৱাই গোন্ধ পাইছোঁ। আপুনি কি ক'ব? চাওক, জুবিনক লৈ ৰাজনীতি কৰিব নালাগে। জুবিন এটা সম্পদ, অসমৰ সম্পদ। জুবিনৰ ন্যায়ৰ কাৰণে সকলোবোৰ ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোবোৰ মানুহে বাট চাই আছে। ৰাজনীতি কৰিব লাগে, কিন্তু জুবিনৰ ক্ষেত্ৰত ৰাজনীতি কৰি কিনে ইয়াৰ কোনো লাভ নাই। আৰু বাকী আপোনালোকে বুজি পাইছে মই কিয় কৈছোঁ। কাৰণ জুবিনে ৰাজনীতি বেয়া পাইছিলে, নিশ্চয়, কাৰণ কৈছিলে যে জুবিনে নিজেই কৰিছে পলিটিক্স নকৰিবা বন্ধু, নহয় জানো? গতিকে আমি বিদায় ল'ম, আমি বেছি কথা নাপাতো। আমি শেষত খালি জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। অতি সোনকালে যাতে জুবিন গাৰ্গৰ ন্যায় হয়, নহ'লে হয়তো যদি যিমান দীঘলীয়া হৈ যাব, যিমান মেৰপাকত সোমাই যাব, সিমানেই উত্তপ্ত হ'ব। আৰু উত্তপ্ত হয়তো অসমখনো এক নেপাল হ'বলৈ বেছি দেৰি নালাগিব নে কি কয় আপুনি? নিশ্চয়, মানুহবোৰৰ এতিয়াও মনবিলাক উগুল থুগুল হৈ আছে। তো মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান, অতি সোনকালে জুবিন দাৰ যিটো ৰহস্য আছে সেই ৰহস্যটো ফাদিল হওক। অসমখন নেপাল নহয়, নেপাল হ'বও নালাগে, কাৰণ অসমখন আমি সকলোৱে হ'ব নালাগে। কিন্তু এনেকুৱা থাকিলে হয়তো একো ডাঙৰ কথা নহয়, কিন্তু মানে হ'ব নালাগে, আমি নিবিচাৰোঁ। অসম খুব শান্তি ঠাই, যিমান নহওক অসমখন এতিয়াও শান্তি আছে। অসমত এতিয়াও শান্তি আছে বা অসমৰ মানুহবোৰৰ আৱেগ আছে, অনুভূতি আছে, সেইকাৰণে ইমান দিন ৰখি আছে। আজি যদি মণিপুৰত হ'লেহেঁতেন কিন্তু বহুত উত্তপ্ত হ'লেহেঁতেন, বা বেলেগ জেগাত যদি হ'লেহেঁতেন বহুত উত্তপ্ত হ'ল। কিন্তু অসমৰ মানুহ খুব আৱেগিক, খুব মৰমীয়াল, যে তেওঁলোকে ৰখি আছে। এতিয়াও সেইটো পৰিস্থিতি হোৱা নাই, কিন্তু এটা সময়তো নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। নিশ্চয়কৈ হ'ব জুবিন গাৰ্গৰ ক্ষেত্ৰত। নিশ্চয় অসমৰ মানুহৰ বুকুত এতিয়া জুই জ্বলিয়ে আছে। আপুনি লক্ষ্য কৰিব, যেতিয়া তেওঁ মৃতদেহটো আনি আছিলে তেতিয়া সকলোবোৰ মানুহে মিলা প্ৰীতিৰে গৈছিলে। আৰু যিটো বাক্সাৰ ঘটনা হ'ল সেইটো বহুত দেৰিকে হ'ল। ইয়াৰ কাৰণ এটাই কি, জুবিন দাই ন্যায় পোৱা নাই। অতি সোনকালে ন্যায় দিয়ক আৰু অসমখন মানে এটা মিলা প্ৰীতিৰে বান্ধি ৰাখক।
আৰু জুবিনৰ যিটো আমি জুবিনৰ দৰে আৰু কেতিয়াও আৰু এজন জুবিন হয়তো বহুত যুগ লাগিব, আমি তেনে এজন জুবিন পাবলৈ হয়তো বহুত যুগ লাগিব, হয়তো পাবও পাৰোঁ নাপাবও পাৰোঁ, কিন্তু আমি এতিয়া জুবিন য'তেই আছে শান্তিত থাকক। আৰু যিহেতু জুবিনৰ যিহেতু গৰিমা গাৰ্গেও সদায় ৰাতি ৰাতি তেওঁ সামাজিক মাধ্যমত এটা পষ্ট দি আছে যে জুবিনক শান্তি লাগে, জুবিনৰ লগত কি হৈছিল সেইখিনি তেওঁ জানিবলৈ ইচ্ছা কৰিছে, অসমৰ ৰাইজক জনাবলৈ ইচ্ছা কৰিছে, গতিকে তেওঁ সদায় কাটৰ আহ্বান কৰিছে কান্দি কান্দি। গতিকে অসমবাসীয়েও তাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে সেই কথাবোৰ বুজি পাব লাগে আৰু খুব সোনকালে জুবিনক ন্যায় দিব লাগে। ইয়াকে কৈ আজি ষ্টুডিঅ'ৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।